মৰমে চুলেহি বুকুতে দিলেহি তো ফাইনেলি আহি পালো আজি মই কলাক্ষেত্ৰ লগ পালো চতৰুপা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তো আপোনাক ৰিচিভ ব্লগলৈ স্বাগতম জনাইছো ধন্যবাদ তো আপোনাৰ কিছুদিন আগতে এটা গান ৰিলিজ হৈছিলে ৰাইজে বহুতখিনি আঁকোৱালি লৈছে অফাইডাং বুলি গান এটা ৰিলছতে বহুতে লগাইছে তো তাৰে দুটা লাইন যদি গাই দিয়ে নিশ্চয় গাবলৈ পালে ভালে লাগে নহয় জানো তো মই অফাইডাং মাৰি গীতটো অকনমান দিকেশদাই মিউজিক কৰিছিলে গীতটো বিৰাটেই মোৰ ভাল লগা দেই আৰু আমাৰ এজন খুব সৰু ল'ৰা বেছি ডাঙৰ ল'ৰা নহয় তেওঁ লিখিছিলে গীতটো অকনমান গুণগুণাইছো মৰম তই নিদিলে নালাগে অভিমান কৰিলে সঁচাকে মৰম তই নিদিলে নালাগে অভিমান কৰিলে সঁচাকে এই মুঠি দুমুঠি কৰি মৰম তই দে নিদিলে তই মৰম মোৰ উভতাই দে উফাইডাং মাৰি নকবি মৰমৰে কথাবোৰ দিবলৈ আছে যদি মৰম কই তই দে ছোৱালী মই গাঁৱলীয়া নহয়নো চহৰীয়া পুতনি মাৰি কলে হবনো কথা বেয়া ধন্যবাদ আচলতে মই মোৰ চেনেলত অহা প্ৰতিজন মানুহকে মই প্ৰেমক লৈ কিনে কিছুমান কথা সুধো মাত্ৰ অনুভৱবোৰ বেলেগ বেলেগ হয় আচলতে সঁচা অৰ্থত ক'ব গ'লে প্ৰেম কি হয় প্ৰেমটো এটা ভিতৰৰ পৰা জন্ম হোৱা বুলি ক'ম মই কাৰণ ভিতৰৰ পৰা যিটো কাৰোবাক ভাল লগাটো প্ৰেম কাৰোবাক মানে খুব ভিতৰৰ পৰা ভাল পোৱাটো আৰু দেই কাৰণ বিশেষ সংজ্ঞা মই দিব নোৱাৰো এইটো ক্ষেত্ৰত কাৰণ বিশ্বাস মৰম ভাল পোৱা সেইবিলাকতে প্ৰেমটো সোমাই আছে মোৰ মতেদি দেই সেইটো যাৰ তাৰ লগত হ'ব পাৰে আপোনাৰ জীৱনত প্ৰথম প্ৰেম কেতিয়া হৈছিল প্ৰথম প্ৰেম হাই ছেকেণ্ডাৰীত সেই প্ৰেম এতিয়াও আছে নে সেই প্ৰেম আমি কাৰোকো কোনেও প্ৰকাশ কৰিব নাপালো তেনেকৈ গুচি গ'ল আৰু ইজনে সিজনক একচুৱেলি আমি নাপালোৱে বুজাৰ পৰা একোৱে নহল মানে কিন্তু ভিতৰৰ পৰা ভাল পাইছিলো আপোনাৰ জীৱনৰ এনেকুৱা এটা স্মৃতি যিটো প্ৰেমক লৈ পেলাই আজিও মনত আছে নেকি আপোনাৰ যিটো দিন পাহৰিব নোৱাৰে কেতিয়া প্ৰেমক লৈ তেনেকুৱা স্মৃতি মোৰ বিশেষ নহল বাৰু মই সোনকালে বিয়াত বহি দিলো গতিকে মোৰ প্ৰেম বস্তুটো মানে মোৰ ভিতৰতে থাকি গ'ল ঠিক আছে মই এইটো প্ৰকাশ কৰা নহল যিহেতু আৰু যাৰ লগত সংসাৰ কৰি আছো বৰ্তমান ভালে আছো আজিলৈকে আপোনাৰ জীৱনৰ প্ৰিয় মানুহ কোনজন মোৰ দেউতা কিয় ললে প্ৰিয় মানুহ বুলি ক'লেতো আজিকালি ধৰি লওক নিজৰ প্ৰিয়জনক বা নিজৰ বয়ফ্ৰেণ্ডজনক তেনেকে কয় আপুনি নিজৰ দেউতাক বাছি ললে মোৰ দেউতাই যিমানখিনি মোক সাহস যিমান প্ৰেৰণা যোগাইছে তেনেকুৱা এই পৃথিৱীত আৰু কোনো মানুহ জন্ম হোৱা নাই যাৰ কাৰণে আজি তুমি বিচাৰিছা মোক ন খতৰপা বুলি যে এজনী ছিংগাৰ আছে তো তেনেকুৱা হৈছে কাৰণ সেইটো দেউতাৰ কাৰণেহে আহিছে দেউতাৰ কাৰণে পাইছে আৰু দেউতাই প্ৰতি মুহূৰ্তত মোক সাহস দি আছে প্ৰেৰণা দি আছে সেইকাৰণে মোৰ কাৰণে সকলোতকৈ প্ৰিয় মোৰ দেউতা আৰু মা লগত আপোনাৰ জীৱনত এনেকুৱা এটা দিন যিটো দিন আপুনি কেতিয়াও পাহৰিব নিবিচাৰে সেইটো দিন ক'বলৈ মই দেউতাৰ কথাই ক'ম দেই মই যেতিয়া ক্লাছিকেল শিকি আছিলো তেতিয়া দেউতাই ৰাতিপুৱা একদম 3 বজাত মানে মোৰ কাৰণে এটা ৰুম বনাই দিছিলে যিটো ৰুমত মানে মই তলত ৰেৱাজ কৰিব পাৰো কোনো ডিস্টাৰ্ব নহয় আৰু দেউতাই মানে কেনেকুৱা কৰিছিলে গ্ৰীণ টি ধুনীয়াকে বনাই আনি পেলাই মোক জগাই দিছিলে যে মাইনা তুমি হেৰি টিটো খাই পেলাই ৰেৱাজ কৰা তো সেই মুহূৰ্তটো মোক সদায় মোৰ স্মৃতি হিচাপে থাকি গৈছে এতিয়ালৈকে কাৰণ এতিয়াতো নাপাওঁ দেউতা ঘৰত থাকে মই থাকো গুৱাহাটীত গতিকে এটা বেলেগ এটা সংসাৰ হৈ গ'ল গতিকে সেইটো সদায় থাকিব মোৰ স্মৃতি হিচাপে মোৰ দেউতাই সেই সময়খিনি যে মোৰ কাৰণে দিছিলে জগাই মেলি ৰেৱাজ কৰিব লাগে বুলি পেলাই চাহখিনি খুৱাই সেইটো এটা ডাঙৰ কথা কিন্তু কোনো মানে তেনেকুৱা বহুত নাই মোৰ মতেদি সেইটো মোৰ কাৰণে বহুত ডাঙৰ স্মৃতি এটা আপুনি যেটোকে অসমীয়া ছোৱালী হয় অসমীয়া জীয়ৰী হয় গতিকে আপোনাৰ প্ৰিয় পোছাকযোৰ কোনযোৰ হয় প্ৰিয় পোছাক চাদৰ মেখেলা আজিকালি তো মানে চাদৰ মেখেলাটো নিপিন্ধে কাৰণ এতিয়া পিন্ধিলে কি হয় ইয়াতে মই পিন্ধিব বিচাৰো কিন্তু পিন্ধিলে এনেকুৱা হয় ৰাইজেও মানে কিছুমানে এনেকুৱাকে কয় যে কিবা হেৰি টাইপ
মানে কি ক'ম এইটো মই প্ৰকাশ কৰিব নোৱাৰো আচলতে বহুত বেয়া ধৰণে এটা কমেন্ট কৰে যে তেনেকুৱা ইমান গেটআপটো অলপ আজিকালি চেঞ্জ লাগে ন মানুহক যে আমি আচলতে যিমান পাৰো নিজস্বতাটো সদায় ল'ব লাগে কিন্তু আমি বাধ্য হৈ গৈছো যে আমি নিজস্বতাটো কৰবাত নহয় কৰবাত হেৰুৱাব লগা হৈ গৈছে কাৰণ ভাল পাওঁ অন্তৰৰ পৰা ভাল পাওঁ চাদৰ মেখেলাটো কিন্তু আমি হেৰুৱাইছো তাক আপোনাৰ আজিকালি কেনেকুৱা হৈছে শুনিছো দেখিছো আপোনালোকে যেনিবা গোটেই সমাজখনে জানে এনেকুৱা এটা ৰিলেশনশ্বিপ য'ত 10 বছৰ ভাল পাই পেলাই বিয়া হৈ যায় নিজৰ ভাল পোৱাজনৰ নিজৰ প্ৰিয়জনৰ লগত তো যোৱাৰ পিছত আকৌ 2-3 বছৰ পিছত বেলেগ এজনৰ তাতে নিজৰ সন্তানক এৰি থৈ পেলাই আন এজনৰ তাতে গুচি যায় এইটো কেনেকুৱা ভাল পোৱা এইটোতো সচৰাচৰ চলিয়ে আছে এইটো কি বুলি ক'ব আপুনি আজিকালি মোবাইল বেয়া কৰি পেলাইছে মেইন কথাটো হ'ল মোবাইলটো কাৰণ আজিকালি ৰিলছ আৰু মানে এনেকা যিমান বিলাক ফেচবুক আহিছে ফেচবুকৰ পৰা মানুহবিলাকৰ মতিভ্ৰম হৈছে ব্ৰেইনৰ কোনো ধৰণৰ নিজস্বতাটো নাইকিয়া হৈ গৈছে ঠিক আছে সেইকাৰণে সেই প্ৰব্লেমটো হৈছে আচলতে আৰু ইয়াতে মই এটা কথা ক'বলৈ যাওঁ কাৰোবাক ভাল পালে ভাল পোৱাজনেও সেই যিগৰাকীক মানে আপোন কৰি লৈছে তেওঁক কিন্তু সন্মানটো দিব লাগিব তেতিয়াহে থাকিব লগত আৰু যদি সেই সন্মানৰ পৰা দূৰত ৰাখি দিয়ে যে য'তে ত'তে অপমান য'তে ত'তে লাঞ্ছনা মানে এইবিলাক যদি কৰে তেতিয়া হয়তো সেইখন সংসাৰ নীতিকে ঠিক আছে কিন্তু আপোনাৰ যদি সেই 10 বছৰ ভাল পোৱাৰ পিছত বিয়া হৈ পেলাই তো ভাল পোৱাটো বাদেই দিলো নিজৰ জন্ম দিয়া সন্তানটোক এৰি থৈ পেলাই কেনেকে যাব পাৰে মই সেই নিজৰ সন্তানক যি এৰিছে সেইগৰাকী মই কেতিয়াও মাতৃ বুলি নকওঁ আপোনাৰ নিউজত পাই আছে এইটো মই কোৱা কথা মাতৃ বুলি ক'বই নোৱাৰি তেখেতক কাৰণ নিজৰ বাচ্ছাটো কোনেও এৰিব নোৱাৰে যাব কেনেকে বাৰু ইমানখিনি সহজভাৱে লৈ পেলাই কাৰোবাক তেনেকুৱা এটা পৰিস্থিতিত থৈ পেলাই আকৌ বেলেগ এটা তাতে গুচি যায় সেইটোৱেতো বাচ্ছাটোক একচুৱেলি বহুত এইটো বেয়া হেৰি পৰে এফেক্ট আহি যায় বাচ্ছাটোৰ গাত কিন্তু এইটো কৰিব নালাগে সচৰাচৰ মই অনুৰোধ জনাইছো তোমাৰ এই চেনেলটোৰ পৰাই যাতে কোনেও তেনেকুৱা নকৰে নিজৰ বাচ্ছাটোক সদায় এটা ভাল হিচাপে গঢ়িব চেষ্টা কৰিব লাগে যিটো নেকি ডাঙৰ মানুহ হ'ব ন তেতিয়াহে যদি তেনেকুৱা মাকহঁতে কৰে তেতিয়াতো তেওঁ কেতিয়াও ভাল হিচাপত স্বীকৃতি কেতিয়াও নাপাব ন সেইকাৰণে নিজৰ সন্তানৰ কথা অকণমান হ'লে ভাবিব লাগে তো আজিকালি ছোৱালীবোৰ কেনেকুৱা হৈছে তো মই সবখিনি দৰ্শককে চবকে সুধিছো আপোনালোকে কমেন্ট কৰিব যে আজিকালি ছোৱালীবোৰৰ প্ৰতিযোগিতা চলি আছে নেকি বাৰু মানে কোনে কেইজনক ভাল পাব পাৰে সেইটো নোহোৱা নহয় প্ৰতিযোগিতা আছে নথকা নহয় প্ৰতিযোগিতাটো থকাৰ কাৰণেতো বেছি বেয়া হৈ গৈছে যে সেইকাৰণে হৈছে ইজনী সিজনীক চাই পেলাই সিজনী এনেকুৱা কৰিব লাগে তেনেকুৱা কৰিব লাগে সেইটো একচুৱেলি ছোৱালীখিনিকো বৰবাদ কৰি দিছে আৰু ল'ৰাখিনিও তাত গৈ সোমাই পৰিছে প্ৰতিযোগিতাৰ ফলত আপোনাৰ কাৰোবাৰ জীৱন এটা ধ্বংস হৈ গৈছে সেইটো কোনো নাভাবে নেকি সেইটো ভবা নাই তাৰমানে সময়টো যিটো সময় পাইছে সময়খিনি বৰবাদ হৈছে সেইটো কথা কিন্তু এতিয়া অনুভৱ নহয় যেতিয়া অকণমান মেচিয়ৰ্ড হ'ব তেতিয়া অনুভৱ কৰিব যে হয়তো মই কি ভুল কৰিলো কিন্তু এতিয়া নহয় এতিয়াতো মানে এটা হেৰিত ঘূৰি আছে ন সেইকাৰণে দেখিছো এনেকে বহুত মানে কাৰোবাৰ জীৱনৰ লগত খেলি পেলাই কোনোবাই বহুত শান্তি পায় কোনোবাই কাৰোবাৰ জীৱনৰ লগত থাকিয়ে যায় বাৰু সেইটো বেলেগ কিন্তু এনেকুৱা লাগি আছে যে পৃথিৱীখনত প্ৰতিযোগিতাহে চলি আছে সঁচা ভাল পোৱা সেই আপোনাৰ আগৰ দিনত য'ত আমি শুনিছো ককা আইতাৰ পৰা য'ত চিঠিৰ প্ৰেম হৈছিল সেইটোতো নাই এতিয়া আজিকালি সৰু ধৰি লওক 4 বছৰ বাচ্ছাটোৰ পৰা মোবাইল মানে নহলে কান্দিব তেনেকুৱা টাইপৰ হয় কিয় হৈ আছে এইটো বস্তু সেইটো প্ৰথম এটাই কথা ক'ম মই মাক দেউতাকৰ কাৰণে সেইটো হৈছে বাচ্ছাটো আজিকালি যে মোবাইলটো যে বাচ্ছাটোৱে নহলে নচলে মানে লাগিবই এইটো কাৰ কাৰণে হয় মাক দেউতাকৰ কাৰণে হয় মাক দেউতাকে যদি তাকে লগ এই অকণমান সময় কান্দিছে আৰু ভাল হৈ যাব মোবাইলটো দিলে হাতত ভাল হৈ যাব আচলতে সেইটো কৰিব নালাগে আৰু কোনেও নকৰিব কাৰণ মোবাইলটো কিমান ক্ষতি কৰে সেই কথাটো দকে ভাবি চাব লাগে অকণমান মোবাইলে বহুত ব্ৰেইনৰে খেলি মেলি কৰি দিয়ে নহয় জানো আজি এতিয়া আমাৰ এটা প্ৰব্লেম হৈ গৈছে আমি মোবাইলটো নহলে চলিব নোৱাৰো হয় কি নহয় বিশেষকে মোবাইলটোৱে মানে মাইন্ড চেঞ্জ কৰি দিয়ে সেইকাৰণে ল'ৰা ছোৱালীক আমি যি হৈছো কিন্তু ল'ৰা ছোৱালীক মানে যেটো ভৱিষ্যতৰ সিহঁতে আমাৰ এটা হেৰি ন সপোন গতিকে তেওঁলোকক কেতিয়াও ধ্বংস হোৱাটো ময়ো নিবিচাৰো মোৰ ছোৱালীকো মই কেতিয়াও মানে এইটো নিদিও গতিকে আপোনালোককো অনুৰোধ জনাইছো আপোনালোকেও কেতিয়াও তেনেকুৱা নকৰিব কাৰণ ভৱিষ্যতত সিহঁতে এটা আমাৰ ডাঙৰ সপোন আছে আমি কিবা এটা কৰিব লাগিব সিহঁতৰ কাৰণে কিন্তু মোবাইলে বেয়া কৰি পেলাই আপোনাৰ জীৱনটো জীয়াই থাকিবৰ কাৰণে প্ৰেমৰ প্ৰয়োজন নেকি প্ৰেমৰটো প্ৰয়োজন হয় প্ৰেম নহলে জীৱনটো কেনেকে থাকিব মানে অকলশৰে থাকিব মানে টান হয় নেকি বাৰু প্ৰেম নোহোৱাকে নহয় প্ৰেম বস্তুটো মই ক'লো ন অকল যে কোনোবা ল'ৰা এটাক ছোৱালী এজনী ভাল পালেহে প্ৰেম হ'ব সেইটো নহয় কাৰোবাৰ অনুভৱ লৈ থাকিব পাৰি ধুনীয়াকে থাকিব পাৰি
সেইটোক লৈ কোনো ধৰণৰ কথা আহি নপৰে ইয়াতে, কিন্তু প্ৰেমটো থাকিবই লাগিব ন। প্ৰেমটো যদি নাথাকে সেইজন মানুহ কেনেকে থাকিব? তেনেকুৱা প্ৰেম নকৰা মানুহতো বহুত আছে, তেওঁলোক কেনেকে আছে? আমি কেনেকে ভাবো যে জীৱনটো জীয়াই থাকিবৰ কাৰণে প্ৰেমৰ প্ৰয়োজন? অন্তৰৰ পৰা তুমি যদি কাৰোবাক অনুভৱ কৰিছা সেইটোৱে প্ৰেম, মই ক'লো ন। তেনেকেই মানুহ, সেইকাৰণে ইমান ডাঙৰ ডাঙৰ কিছুমান আছে এতিয়াও আমি জানিবলৈ পোৱা মতেদি বহুত কেইজন আছে তেনেকুৱা। প্ৰথম ভাল পোৱাটো নোপোৱাৰ ফলত আজিলৈকে তেওঁলোকে বিবাহ পাশত আবদ্ধ হোৱা নাই, আৰু এতিয়াও তেনেকেই আছে, ধুনীয়াকৈ আছে। কিন্তু তেওঁ অনুভৱ কৰে, যাক ভাল পাইছে মানে হৃদয়ৰ পৰা ভাল পাইছে। এতিয়া প্ৰেম বিলাক বেলেগ হ'ল, এতিয়া তোমাকো ভাল পাব পাৰে কোনোবাই, তেওঁকো ভাল পাব পাৰে। এতিয়া মানে প্ৰেমটো এটা বেলেগ টাইপৰ হৈ গৈছে, যেনেকে শ্ৰীকৃষ্ণ লীলা কৰিছিলে চেম হৈ গৈছে এতিয়া। এতিয়া সেই বস্তুটো মানে এতিয়া আমাৰ নতুন প্ৰজন্মৰ খিনি এতিয়া সেইটো চলিছে, কিন্তু প্ৰকৃত ভাল পোৱাটো এতিয়া হেৰাই গৈছে কৰবাত। প্ৰকৃত ভাল পোৱা এতিয়া নাই। আপোনাৰ যিহেতুকে প্ৰেম চবেই কৰে, আপোনাৰ নজৰত এজন ল'ৰাক যদি ভাল লাগে, তাৰ ভাল লগা বস্তু কি কি থাকিব পাৰে? ছোৱালী বোৰে বিশেষকে কি বিচাৰে, মানে কোনটো বস্তু বেছি ভাল লগা হ'ব? অদ্ভুত প্ৰশ্ন কৰিলা। ভাল পোৱাটো কি? আচলতে প্ৰেমটো মানুহ এজনক দেখাৰ পৰা প্ৰেমটো ক'ৰ পৰা জাগে, আৰু সেই ল'ৰাজনৰ ভাল লগা বস্তুটো কোনটো বেছি আকৰ্ষণ কৰে? আকৰ্ষণ মানে ল'ৰাবোৰে বেছিকে চাই থাকিব দেই, মানে ট্ৰিক দি আছো মই এই মানে হেৰিৰ থ্ৰুদি, গতিকে মানে ভালকে ধ্যান দি শুনিলে। মেইনলি হৈছে মোৰ ভাল পোৱাটো কৈছো দেই, মই ভইচটো মেইন। মানে এজন ল'ৰাৰ ভইচটো মই এট্ৰেক্টিভটো তাত পাওঁ দেই, মানে খুব যে গলগলীয়া অলপ হেৰিত কয়, সেই ভইচটো মই বিৰাট ভাল পাওঁ, আৰু সেইটোতো অকনমান হেৰি হৈ যায়। প্লাছ মানে আৰু কি ভাল বুলি চকু যদি ভাল লাগে ন, অকনমান ভাল হলে ভাল লাগে দেখাত, তেতিয়া মানে কিবা এটা অনুভৱ কৰিব পাৰি। তো তেনেকে আৰু ভাল পোৱা সেইটো মই ইমান সংজ্ঞা দি মই ক'ব নোৱাৰিম, কাৰণ ভাল পোৱাটো বেলেগ বস্তু, এইটো দেই, এইটো ক'লে বেয়া কথা হ'ব। নাই ক'ব পাৰে, কাৰণ মোৰ ওচৰত অহা বা মই যোৱা প্ৰতিজন মানুহকে মই সুধিও এনেকুৱা প্ৰশ্নবোৰে সুধো, যাতে সমাজখনত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে, তেনেকুৱা প্ৰশ্নবোৰে মই সুধো। গতিকে আজিকালি হৈ থকা সাধাৰণ কথা এইটো, তো ভাল লগা বস্তুখিনি সেইকাৰণে সুধো। তো আপোনাৰ হিচাপত মানে কোনটো বুলি ভাবে? মোৰ হিচাপততো সেইটো মই ক'লো ন, মই মেইনলি মই এজন মানুহে যেতিয়া কথা পাতে ন, মই কথাটোত মই বেছি মানে ভইচটোত বেছি মই আপ্লুত হওঁ, ভাল লাগে মানে। সম্পৰ্ক এটাত যদি চিৰস্থায়ী কৰিব বিচাৰে, যদি চিৰজীৱন জীয়াই ৰাখিব বিচাৰে, সেই সম্পৰ্কটো কি কৰিব লাগে? ইজনে সিজনক ভালদৰে বুজিব লাগিব, ইজনে সিজনক ছাপোৰ্ট কৰিব লাগিব। মই ওলাই আহিছো, তেওঁ সেইটো ডাউট কৰিব নালাগিব, বা তেওঁ ওলাই গৈছে মই ডাউট কৰিব নালাগিব। তেনেকেহে সংসাৰখন টিকে, নহলে সংসাৰত মনোমালিন্য আহিবই, মানে ব্যাঘাত জন্মিবই। যদি আমি ভালে নাথাকো, দুইজনে দুইজনক যদি আমাৰ মাজত বুজা পৰাটো নাথাকে, তেতিয়া কেতিয়াও সংসাৰখন ভালে নাথাকে। তো মোৰ শেষ প্ৰশ্ন আপোনাৰ, যিসকল প্ৰেমিকে নিজৰ প্ৰিয়জনক নাপাই পেলাই আত্মহত্যাৰ পথ বাছি লয়, তেখেতসকলৰ কাৰণে আপুনি কি ক'ব? যিসকলে মানে শুনাই পাইছে আজি, সেই কথাটো মই বাৰ বাৰ কৈয়ে আছো, আজি আপাৰ আছামৰ ফালে এজনী ছোৱালীক কাটিছিল যে নন্দিনী বোলা, তো মোৰ নহয়, মই কাৰোৰে হ'বও নিদিওঁ। কিছুমানে বেলেগৰ হৈ যায়, আত্মহত্যাৰ পথটো বাছি লয়, সেই সকলৰ কাৰণে আপুনি কি ক'ব? তেওঁলোকক জীয়াই থকাৰ কাৰণে অনুপ্ৰেৰণা কেনেকে যোগাব? আচলতে চুইচাইড বস্তুটো এটা বেমাৰ, ঠিক আছে, আৰু যিয়ে নেকি মাৰিছে তেওঁ সেইটো বেমাৰৰ কাৰণে মাৰিছে, আৰু সেইটো কেতিয়াও কোনেও নকৰিব, কাৰণ চবৰে নিজস্ব নিজে জন্ম লৈছো ধুনীয়াকে, হয় নাই? গতিকে আমি উপভোগ কৰিব লাগে, আমি ধুনীয়াকে আগুৱাব লাগে, কাৰোকো ক্ষতি কৰাটো নহয়। ভাল পোৱাটো যদি ইমানে ভাল পোৱাটো বেছি হয়, হৃদয়ত ৰাখি থওক, সদায় ভাল পোৱাটো হৃদয়ত থাকক, কিন্তু কাৰোকো অপকাৰ কৰাটো বা কাৰোবাক এনেকে মাৰি পেলোৱাটো, এইটো কিন্তু একদমেই উচিত নহয়। গতিকে মই অনুৰোধ জনাইছো সকলোকে যাতে এই কামটো কেতিয়াও নকৰে, কাৰণ সকলোৰে এটা নিজৰ জীৱন নিজস্বতা আছে, গতিকে নিজক জীয়াবলৈ দিব লাগে, সেইটোৱে আৰু। তো আৰু বেছি দীঘলীয়া নকৰো, বাই ষ্টেজ প্ৰগ্ৰামো কৰে, চাব আপোনালোকে। ৰাইজে বহুতখিনি মৰম দিছে, আঁকোৱালি লৈছে, গানবোৰ ধুনীয়া ধুনীয়া আকৌ আহি আছে, নতুন নতুন গান চাব আপোনালোকে, মৰম দিব, এনেকে আশীৰ্বাদ কৰি যাব, আৰু লগ পাম নতুন নতুন ভিডিঅ'ৰ সৈতে। আপোনালোকে চাই থাকিব ঋষিজ ব্লগ। ঋষি ব্লগটো ধুনীয়াকে সকলোৱে ছাবস্ক্ৰাইব কৰিব, আৰু ধুনীয়াকে ফ'ল' কৰিব, আৰু শুনি যাব কি কি ক'লো ন, ইমান ধুনীয়াকে কিবা কিবি কোৱা হৈছে, অকল মই বুলি নহয় বহুতেই কৈছে তেনেকে। তেওঁ অকণ আপোনালোকে সঁহাৰি জনাব, ছাপোৰ্ট কৰিব, আৰু ঠিক তেনেদৰে মোৰো এটা ধুনীয়া চেনেল আছে, সতৰূপা দেৱী বুলি, গতিকে তাতে গৈ মোৰ গানখিনি চাব। মই গান গোৱাৰ লগতে অভিনয়ৰ লগতো অকনমান হলেও নিজৰ গীতখিনিত মানে জড়িত আছো, গতিকে আপোনালোকে চাব বুলি আশা কৰিলো, লগতে তেওঁকো
সঁহাৰি জনাব বুলি আশা কৰিলো। ধন্যবাদ। ধন্যবাদ। চাই থাকিব ঋষিজ ব্লগ।